তাৰ বাবে আপোনালোক সকলোৱে আমাৰ এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থব তাৰ বাবে বেল আইকনটো ক্লিক কৰি থবলৈ নাপাহৰিব যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সময়মতে পাই থাকে আহক আজি আমি বৰগীতৰ ধনশ্ৰী ৰাগটো শিকিবলৈ চেষ্টা কৰোঁ মই প্ৰথমে এই ৰাগটো কি স্বৰ প্ৰয়োগ হৈছে সেইখিনি ক'ব বিচাৰিছোঁ ৰাগটোত গা আৰু নি এই স্বৰ দুটা কোমল প্ৰয়োগ হৈছে গা নি স্বৰ দুটা কোমল মই ৰাগটোত চমুৰু শুকাবলৈ প্ৰয়াস কৰিছোঁ আপোনালোকে শুনিব স্বৰলিপিত ধনশ্ৰী ৰাগটো স্বৰলিপিত গাবলৈ চেষ্টা কৰিছোঁ কি স্বৰ প্ৰয়োগ হয় মই সেইখিনি ক'ব বিচাৰিছোঁ ইয়াত প্ৰথমে চা চা কৃষ্ণ শংকৰক কৈছোঁ চা 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 ইয়াত গা কোমল আৰু নি কোমল এই স্বৰ দুটা কোমল প্ৰয়োগ হৈছে গা নি স্বৰ দুটা ধনশ্ৰী ৰাগত কোমল প্ৰয়োগ হৈছে মই ৰাগটো স্বৰলিপিত গাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল মই এতিয়া হাৰমনিয়ামত ৰাগৰ চমুৰূপটো কেনেকৈ কৈছোঁ বজাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই ইয়াত এই স্কেলটো ধৰি পেলাই বৰগীতটো মানে ৰাগৰ চমুৰূপটো গাবলৈ চেষ্টা কৰিছোঁ মই ৰাগৰ চমুৰূপটো
ওপৰত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। আৰু মই ৰাগৰ চমুৰূপটো হাৰমনিয়ামত বজাই দেখাইছোঁ, আপোনালোকে চাব। ইয়াত গা আৰু নি স্বৰ দুটা কোমল প্ৰয়োগ হৈছে। এইটো ধনশ্ৰী ৰাগৰ বৈশিষ্ট্য। মই ৰাগৰ চমুৰূপটো পুনৰবাৰ গাবলৈ চেষ্টা কৰিছোঁ। কিঞ্চিত হ'লেও আভাস পাইছে। ধনশ্ৰী ৰাগত বৰগীতৰ মই ঝুমটো আপোনালোকক গাই দিব বিচাৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, মই ধনশ্ৰী ৰাগৰ এটি বৰগীত ঝুম অংশ আৰু পদৰ এক চৰণ গাবলৈ চেষ্টা কৰিম। ইয়াতে মই এই স্কেলতে গাব লৈছোঁ। আপোনালোকে নিজৰ নিজৰ সুবিধাৰ মতে যি কদত ধৰি গাব পাৰে। মই এই স্কেলৰ কদ ধৰি বৰগীত ভাগ গাবলৈ চেষ্টা কৰিছোঁ। ক্ষমা কৰিব বন্ধুসকল, ভিডিঅ'টো দীঘল হৈ যোৱাৰ বাবে আমি বৰগীত ভাগৰ ঝুম আৰু পদ অংশ পৰিৱেশন কৰিব নোৱাৰিলোঁ। সেয়েহে ইয়াৰ দ্বিতীয় খণ্ডত আমি বৰগীত ভাগ সম্পূৰ্ণৰূপে গাবলৈ চেষ্টা কৰিম। ধন্যবাদ।